নমস্কাৰ ফ্ৰেণ্ডসকল। তো ফ্ৰেণ্ডসকল আজি নতুন ভিডিঅ'ৰ সৈতে আমি আপোনালোকৰ মাজত আহিলোঁ। চ' ফ্ৰেণ্ডসকল মোক বহুতে ফ্ৰেণ্ডে মোক কমেণ্টত সুধিছে যে অসম পুলিচত যি নতুনকৈ 15,000 পদ মুকলি হ'ব, চ' কেতিয়া ওলাব পদবিলাক। আৰু এজন ফ্ৰেণ্ডে ফোন কৰিছে যে BPLটো কি, মানে BPLটো কি। চ' মই আপোনালোকক বুজাই দিম পিছত। তাৰপিছত আৰু এজন ফ্ৰেণ্ডে মোক কমেণ্টত সুধিছে যে যিখিনি এক্সট্ৰা ট্ৰেইন মাৰ্ক দিব সেইখিনি মানে বিজেপি চৰকাৰ থাকিলেহে দিব। চ' গোটেইখিনি আমি কমেণ্টত যিখিনি আপোনালোকে সুধিছা, চ' সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আমি জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। তো গাইজ, আমি যিখিনি কমেণ্টত মানে আপোনালোকৰ সোধোৱা যিখিনি কুৱেশ্যন আছে, চ' সম্পূৰ্ণ ডিটেইলছ আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। চ' মেইন কথা হ'ল কি, যিখিনি মানে 15,000 নতুনকৈ পদ মুকলি হ'ব, চ' প্ৰথমে চ' সেইখিনি পদ কেতিয়া ওলাব। চ' চাওক, আমাৰ যিখিনি পুৰণি পদবিলাক আছে, মানে অল্ড পষ্ট আছে, প্ৰায় 6,000 ভেকেঞ্চি আছে। সেইখিনি মানে পদৰ যিখিনি ফিজিকেল টেষ্টৰ যেতিয়া মানে এডমিট কাৰ্ড মুকলিকৈ দিয়া হ'ব, সেই মাহতে আপোনালোকৰ এপ্লাই অনলাইন ষ্টাৰ্ট আৰম্ভ হ'ব। চ' লগে লগে এপ্লাই অনলাইন আৰম্ভ হ'ব। মানে আপোনালোকৰ জুলাইত যদি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হয়, মানে ইণ্টাৰভিউ হয়, জুলাইৰ পৰা আপোনালোকৰ মানে অনলাইন এপ্লাই আৰম্ভ হ'ব, যি 15,000 নতুনকৈ পদ মুকলি কৰিব অসম আৰক্ষীত। এতিয়া হৈছে নেক্সট হৈছে মানে যি অসম পুলিচত যি ট্ৰেইন মাৰ্ক দিয়া হ'ব, চ' সেইখিনি অল্ড পোষ্টত দিয়া হ'ব নে নিউ পোষ্টত দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, মই শুনা মতে আপোনালোকৰ মানে অল্ড পোষ্টতো দিয়া হ'ব, নিউ পোষ্টতো দিয়া হ'ব, ঠিক আছে। আৰু এজন ফ্ৰেণ্ডে মানে কমেণ্টত সুধিছে যে যি এক্সট্ৰা ট্ৰেইন মাৰ্ক দিব এইখিনি চৰকাৰ মানে এই চৰকাৰ থাকিলেহে দিব, মানে বিজেপি চৰকাৰ থাকিলেহে দিব। চ' ফ্ৰেণ্ডসকল, এতিয়া কথাটো হ'ল কি, যিহেতুকে মানে এইটো বিজেপি চৰকাৰৰ বাজেটত আছে, মানে এইটো বিজেপি চৰকাৰে বাজেটত ধৰিছে যে যিসকল মানে পৰিয়ালত মানে চাকৰি নাই নথকাৰ কাৰণে তেওঁলোকক ট্ৰেইন মাৰ্ক দিয়া হ'ব। হয় ফ্ৰেণ্ডসকল, এইটো বিজেপি চৰকাৰ থাকিলেহে ট্ৰেইন মাৰ্কৰ লাভ কৰিব। চ' যিহেতুকে আমাৰ অসমত বিজেপি চৰকাৰ থাকিব, কিয়নো আৰু ইতিমধ্যে 3 বছৰ হৈছে, তো আৰু আমাৰ অসম চৰকাৰৰ আৰু 2 বছৰ হাতত আছে। চ' এই 2 বছৰৰ ভিতৰত আপোনালোকৰ যিখিনি ইণ্টাৰভিউ হ'বলগীয়া আছে, চ' সম্পূৰ্ণ হৈ যাব। গতিকে আপোনালোকক চিন্তা কৰিব নালাগে। চ' আমাৰ বিজেপি চৰকাৰ থাকোঁতে মানে আমাৰ যিখিনি 15,000 নতুনকৈ পদ মুকলি হ'ব, এইখিনিও সম্পূৰ্ণ হ'ব। আৰু যিখিনি এক্সট্ৰা ট্ৰেইন মাৰ্কৰ কথা কৈছে যে চাকৰি নথকা ফেমিলিত মানে এক্সট্ৰা ট্ৰেইন মাৰ্ক দিয়া হ'ব, চ' এইখিনি দিয়া হ'ব। আৰু এই এক্সট্ৰা ট্ৰেইন মাৰ্কটো কোনসকলে পাব, চ' যিসকলে ৰেচন কাৰ্ড থকা পৰিয়াল। চ' আপোনালোকে ৰেচন কাৰ্ড নিশ্চয় বুজি পাইছা যে ৰেচন কাৰ্ড থকা পৰিয়ালসকলেহে আপোনালোকে এই ট্ৰেইন মাৰ্কখিনি লাভ কৰিব। আৰু ৰেচন কাৰ্ড থকা মানুহে BPL বুলি কোৱা হয়, বুজিছা। চ' এই BPL মানুহে কি, যে ৰেচন কাৰ্ড থকা মানুহেকে BPL বুলি কোৱা হয়। আৰু এই BPL চাৰ্টিফিকেট কেতিয়া লাভ কৰিব, কেনেকৈ লাভ কৰিব, চ' মই এইটো ভিডিঅ' বনাইছোঁ আপোনালোকক। চ' এই ভিডিঅ'টো সম্পূৰ্ণ চাব, ঠিক আছে। চ' আজি এই ভিডিঅ'টো ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় আই অসম।